আচলতে এইবাৰলৈ আমাৰ 3বাৰ চুৰি কাৰ্য সংঘটিত হ'ল। আমি আৰক্ষী প্ৰশাসনক মানে ইয়াৰ আগতে আমি দুবাৰ জনাইছিলোঁ আৰু এইবাৰো আজিও জনাইছোঁ যে আমি দাবী জনাই আছোঁ যে শ্বহীদ বেদীত যদি অলপ নাইট ডিউটিৰ ব্যৱস্থা কৰে আৰু ইয়াৰ আগতে আমাৰ দোকানবিলাকো চুৰি হৈছিল। প্ৰশাসনক অনুৰোধ জনাই আছোঁ যে অলপ যদি তেওঁলোকৰ যিটো পেট্ৰলিং পাৰ্টিটো যদি অলপ নাইট ডিউটিৰ সময়ত যদি অলপ শ্বহীদ বেদীত অলপ টহল দিয়ে এনেধৰণৰ চুৰি কাৰ্য সংঘটিত নহ'ব। কিন্তু আজি ডিউটি নথকাৰ কাৰণে আৰু ইয়াত শুনি পাইছিলোঁ VDP থকা বুলি, কিন্তু VDPৰো কোনো এক্টিভিটি নাই। সেইকাৰণে ধৰক বাৰে বাৰে আমাৰ এই মন্দিৰটোত চুৰি কাৰ্য সংঘটিত হৈ আছে। আৰু ইয়াৰ আগতে আমাৰ দুবাৰ দান ভাণ্ডাৰত ভাঙাই মোটামুটি ভালেখিনি টকা পইচা লৈ গৈছে। আজিও বিশেষ যেনিবা মন্দিৰৰ গেট খুলিব পৰা নাই, কিন্তু 2টা তলা ভাঙিছে আৰু মন্দিৰত থকা দান ভাণ্ডাৰৰ পৰা এনেকৈ মোটামুটি 5-6 হাজাৰমান টকা মানে লুট কৰি লৈ গৈছে। আৰক্ষী প্ৰশাসনতো আমি দাবী জনাই আছোঁ। এতিয়া তেওঁলোকে কেনেদৰে কৰ্তব্য পালন কৰি আছে সেইটো আমিও নাজানো যেনিবা। আচলতে আমিতো মানে এতিয়া তেওঁলোকক আমি দেখা নাই যে নাইট ডিউটিত মানে ফুল ফ্লেজত কাম কৰি থকা বুলি। যদি কাম কৰে নিশ্চয় হয়তো এনেধৰণৰ ওচৰে পাঁজৰে চুৰি কাৰ্য হৈ আছে, ধৰক এইবিলাক হয়তো বন্ধ হ'ব। বৰপাৰা ৰাজমা কালী মন্দিৰ আজি 3 বছৰ ধৰি দেউৰী কৰি আছোঁ। এই 3 বছৰৰ ভিতৰতে 3-4 বাৰকৈ চুৰ হৈছে। চোৰৰ উৎপাতত থাকিব নোৱাৰি কমিটি বহুতখিনি মেৰামেৰিও কৰিছিল, তথাপিতো আজি এটা অঘটন ডাঙৰকৈ ঘটিছে। এটা ৰাজহুৱা ডনবক্সত বহুতখিনি টকা আছিল, অনুমান কৰিব পাৰে প্ৰায় 25-30 হাজাৰ বেছি হ'ব অনুমানত। সেইটো আজি তালা ভাঙি ডনবক্সটো টানি আনি ভিতৰৰ পৰা গোটেইখিনি টকা পইচা লৈ গৈছে। এইখিনি আমাৰ খুব দুৰ্ভাগ্য। মই কি ক'ম, এই মন্দিৰৰ কাৰণে সদায় দিনে দেখাই থাকোঁ, তাৰ ভিতৰত প্ৰতি বছৰে বাৰে বাৰে চুৰ হৈ থকাত আমাৰ নিজকে খুব দুৰ্ভাগ্য। এইখিনি যাতে ৰাইজে কিবা কৰে, এইখিনি আপোনাৰ আৰক্ষীকো জনাইছোঁ। থাকে, কিন্তু যোৱাকালি আছিল নে নাই নাজানো, প্ৰায়ে আহে কিন্তু সন্ধিয়া সময়ত থাকে, ৰাতি নাথাকে। বোধহয় এই ঘটনাবিলাক পিছ ৰাতি হয়, সেই সময়ত বোধহয় নাথাকে। 3-4টা তলা ভাঙাৰ ভিতৰতো কিছুমানটো শব্দ হয়, টিঙি বাহিৰত থকা কাপোৰবিলাকে গাত মেৰিয়াই আমি ভিডি কেমেৰাত চাইছোঁ যদিও মানুহটো ধৰিব পৰা নাই। কিন্তু একেজন চুৰি বুলি অনুমান হয়, কিন্তু সেইটো ৰাইজে জানে।